নমস্কাৰ আপোনালোক সকলোকে লেটস লাৰ্ণ ৰঞ্জমা চেনেললৈ আন্তৰিক অভিনন্দন জনাইছো। আপোনালোকে যদি চেনেলটো চাই ভাল পায় আৰু যদি ভাবে আপোনালোকৰ কামত আহিছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰি ল'ব। আজি আমাৰ আলোচনাৰ বিষয় হ'ল প্ৰিপজিশন। প্ৰিপজিশন মানে প্ৰিপজিশন অৱস্থাটো কি হয় আগত হয়, যিকোনো মানে নাউন প্ৰনাউন আদি শব্দৰ কি হয় আগত হয়। সো এইবিলাকক কি বুলি কোৱা হয় প্ৰিপজিশন বুলি কোৱা হয়। প্ৰিপজিশনক অসমীয়াত কি বুলি আমি জানো অব্যয় বুলিও জানো। So first of all I am giving one example with picture. এখন পিকচাৰ মই দি দিছো আৰু পিকচাৰখনৰ ওপৰত মই কি কৰিছো এটা বাক্য লিখিছো। ঠিক আছে, আৰু বাক্যটো কি লিখিছো the monkey climbed up the tree. Climb up the tree. Next এখন আছে the frog jumped into the pond. The frog jumped into the pond. Next all Rahim is between Ram and Shyam. এজন কোন তেতিয়াহলে ৰহিম হয় আৰু তাৰ পজিশনটো কি বুলি কৈছে ক'ত হৈ আছে হি ৰহিম ক'ত আছে ৰাম আৰু শ্যামৰ মাজত আছে। So in all these pictures I am using a special word through which actually we get the actual meaning of the sentence. যদি মই ইয়াৰ পৰা আঁতৰাই দিওঁ এইটো the climb the tree তেতিয়া কি হ'ব ইয়াৰ সম্পূৰ্ণ অৰ্থটো ফুটি নুঠিব। গতিকে এটো এই আপটো এই বাক্যটোত কি হয় ইয়াৰ প্ৰিপজিশন হয়। আৰু ইয়াতে কৈছে the frog jump into the pond. The frog jumped the pond. ইয়াতো যদি আমি ইনটুটো আঁতৰাই দিওঁ তেতিয়াহলে ইয়াৰ সম্পূৰ্ণ অৰ্থটো ফুটি নুঠিব। সো এটো কি হয় ইনটুটো এটা প্ৰিপজিশন হয়। আৰু Rahim is between Ram and Shyam যদি মই between টো আঁতৰাই দিওঁ তেতিয়াহলে কি হ'ব বাক্যটো Rahim is Ram and Shyam। বাক্যটোৰ একো অৰ্থই নোলায়, গতিকে এই between টো কি হয় এটা প্ৰিপজিশন হয়। So আৰু কেইটামান example, more examples through which we can get more concept about preposition. First one is the book is on the table. The book is on the table. ইয়াতে কি হৈছে on to কি হয় on to preposition হয়। Next to all the man is under the tree. The man is under the tree. The fish is in the pond. The bird flew over our head. ঠিক আছে, এতিয়া কি কৈছে the book is on the table. কিতাপখন ক'ত আছে টেবুলৰ ওপৰত আছে। The man is under the tree. মানুহজন ক'ত আছে গছজোপাৰ তলত আছে। The fish is in the pond. মাছ ক'ত থাকে পুখুৰীত থাকে। The bird flew over our head. চৰাইবিলাক আমাৰ মূৰৰ ওপৰেৰে উৰি আছে। ঠিক আছে, এইকেইটা তেতিয়াহলে on under in over এইকেইটা কি হয় প্ৰিপজিশন হয়। ঠিক আছে, এইকেইটা মই এতিয়া কি কৰিম এইকেইটা মই ঢাকি দিম। ঠিক আছে, এইকেইটা মই ঢাকি দিওঁ আৰু ইয়াৰ অৰ্থটো চাওঁ কেনেকুৱা ধৰণে ওলাব। ঠিক আছে, under okay I am going to hide all these words. Now let's check what is the meaning will come out without preposition. এতিয়া মই চাম যে কেনে ধৰণে প্ৰিপজিশনৰ অৰ্থটো ওলাইছে, কেনে ধৰণে বাক্যটো সম্পূৰ্ণ অৰ্থটো ওলাব। The book is the table মানে কি হ'ল কিতাপখন টেবুল। The man is the tree মানুহজন গছ। The fish is the pond fish মানে pond হয় পুখুৰী মাছবোৰ পুখুৰী। The bird flew overhead বাৰ্ডবিলাক আমাৰ মূৰত উৰি আছে। হয়নে, এই বাক্যবিলাকত যদি আমি এই শব্দকেইটা আঁতৰাই দিওঁ সৰু সৰু শব্দকেইটা আঁতৰাই দিওঁ তেতিয়াহলে কি হ'ব ইয়াৰ সম্পূৰ্ণ অৰ্থটো ফুটি নোলায়গৈ। গতিকে এই শব্দবিলাকক আমি কি বুলি ক'ব পাৰোঁ বহুত ইম্পৰ্টেন্ট শব্দ হয় আৰু এইবিলাকক আমি কি বুলি কওঁ প্ৰিপজিশন বুলি কওঁ। আৰু ইহঁতে কি কৰে এই শব্দবিলাকে এই বাক্যবিলাকৰ সম্পূৰ্ণ অৰ্থটো উলিওৱাত সহায় কৰে। So we can call all this word as preposition and very important word in a sentence through which actually we get the actual meaning of the sentence. So এতিয়া এই বাক্যটোত on টোৱে কি কৰিছে on টোৱে টেবুল আৰু বুকৰ মাজত কি কৰিছে সম্পৰ্ক দেখুৱাইছে। আকৌ ইয়াত under টোৱে কি কৰিছে tree আৰু manৰ মাজত সম্পৰ্ক দেখুৱাইছে। আকৌ এই in টোত এই বাক্যটোত তৃতীয় বাক্যটোত pond আৰু fishৰ মাজত কি কৰিছে সম্পৰ্ক দেখুৱাইছে। The bird flew over our head ইয়াতে কি হ'ল তেতিয়াহলে over টোৱে কি কৰিছে head আৰু birdৰ মাজত কি কৰিছে সম্পৰ্ক দেখুৱাইছে। So in sentences 1 2 3 4 on under in over are placed before the nouns table tree pond and head.
and show the relation between table and book, tree and man, pond and fish, head and the bird respectively. মানে কি ক'লে যে 1 2 3 4 বাক্য কেইটাত কি কৰিছে হে অনটোৱে কি কৰিছে টেবুল মানে আৰু আন্ডাৰটোৱে ট্ৰী আৰু ইনটোৱে পণ্ড আৰু অভাৰটো হেড এই শব্দকেইটা কি কৰিছে এই শব্দকেইটাৰ আগত বহি এই শব্দকেইটা কি হয় নাউন হয় এই নাউন কেইটাৰ আগত বহি পেলাই কি কৰিছে 1 নম্বৰ বাক্যত টেবুলটোৱে বুকৰ লগত সম্পৰ্ক দেখুৱাইছে 2 নম্বৰ বাক্যত ট্ৰীটোৱে মেনৰ লগত সম্পৰ্ক দেখুৱাইছে আৰু পণ্ডটো আৰু তৃতীয় বাক্যত ইনটোৱে পণ্ড আৰু ফিছৰ মাজত সম্পৰ্ক দেখুৱাইছে আকৌ ইয়াতে অভাৰটোৱে হেড আৰু বাৰ্ডৰ মাজত সম্পৰ্ক দেখুৱাইছে সো এই শব্দকেইটাক আমি কি বুলি কওঁ preposition বুলি কওঁ so I hope all of you get the concept very easily next ইয়াতে মই অসমীয়াটো লিখি দিছো যে ওপৰৰ 1 2 3 4 নং বাক্য কেইটাত on under in over আদিবোৰ বিশেষ্য পদৰ টেবুল বিশেষ্য পদ টেবুল ট্ৰী পণ্ড আৰু হেডৰ আগত বহি কি কৰিছে টেবুল আৰু বুক ট্ৰী আৰু মেন পণ্ড আৰু ফিছ হেড আৰু বাৰ্ডৰ মাজত কি কৰিছে সম্পৰ্ক দেখুৱাইছে গতিকে এই শব্দবিলাকক আমি কি বুলি কম প্ৰিপজিশন বুলি কম কেইটামান আৰু উদাহৰণ আছে দুটা উদাহৰণ দিছো এইটা মই প্ৰনাউনৰ লগত দিছো ঠিক আছে behind the dog is behind you you to কি তেতিয়া হলে pronoun হয় সো ইয়াতে এই বাক্যটোত you আৰু dogৰ মাজত কি হে সম্পৰ্ক দেখুৱাইছে behind তে সম্পৰ্ক দেখুৱাইছে next to হল what did you say about her what did you say about her ইয়াত about her আৰু say লগত কি কৰিছে সম্পৰ্ক দেখুৱাইছে আৰু এই বাক্যটোত কি হৈছে এই behind to কাৰ আগত বহিছে এটা pronounৰ আগত বহিছে আকৌ about to কাৰ আগত বহিছে her pronoun ৰ আগত বহিছে so we can say in sentences 5 and 6 behind about are placed before a pronoun and show the relation between you and dog say and her হয়নে আকৌ 5 6 নং বাক্যত behind আৰু about সৰ্বনাম পদৰ আগত বহি you আৰু dog say আৰু her ৰ মাজত সম্পৰ্ক দেখুৱাইছে গতিকে এই শব্দবিলাকক আমি কি বুলি কওঁ ডিফাইন কৰিব পাৰিম তেতিয়া হলে যিবিলাক শব্দই কি কৰে noun or pronoun noun বা pronoun বা noun equivalent or আগত বহি কি কৰে অন্যান্য সেন্টেন্স টু থকা অন্যান্য শব্দৰ লগত কি কৰে ৰিলেচন দেখুৱায় সম্পৰ্ক দেখুৱায় তাকে আমি preposition বুলি ক'ব পাৰো ইয়াৰ ডেফিনিশন টো এনে ধৰণে আছে a preposition is a word placed before a noun or pronoun or noun equivalent to show its relation to any other word of the sentence so preposition এনেকুৱা শব্দ যিয়ে কি কৰে noun pronoun বা noun equivalent or আগত বহি আগত বহে আৰু কি কৰে হতি অন্যান্য শব্দৰ লগত সেন্টেন্সটোত থকা অন্যান্য শব্দৰ লগত কি কৰে ৰিলেচন দেখুৱায় the noun or pronoun or the noun equivalent is called the object আৰু হে noun or pronoun আৰু noun equivalent বিলাকক এই শব্দটোৰ কি বুলি ক'ব তেতিয়া হলে object বুলি ক'ব মানে a about to object কি হ'ব তেতিয়া হলে her to কি হ'ব object হ'ব so আপোনালোকে বুজি পাইছে চাগৈ so I am ready so again we can say that preposition is a word which is used to show relation of a noun or pronoun with other word in the sentence এটা আমি ক'ব পাৰো যে preposition এনেকুৱা এটা শব্দ যেটো আমি কিয় ব্যৱহাৰ কৰো noun pronounৰ আগত ব্যৱহাৰ কৰো যেটো সেন্টেন্সটোত থকা অন্যান্য শব্দৰ লগত আমি ৰিলেচন দেখাবৰ কাৰণে though it is placed before a noun or pronoun so it is called preposition যেহেতু এবিলাক কি হয় noun pronounৰ আগত বহে গতিকে হেতক আমি কি বুলি ক'ব পাৰো preposition বুলি ক'ব পাৰো মানে preposition মানে preposition বুলি ক'ব পাৰো অসমীয়াত ইয়াৰ শব্দ কি হ'ব যিবোৰ শব্দ ডেফিনেশনটো কি হ'ব যিবোৰ শব্দ বিশেষ্য আৰু সৰ্বনাম পদৰ আগত ব্যৱহাৰ কৰি বাক্যটোত থকা আন শব্দৰ সৈতে সম্পৰ্ক দেখুৱা হয় সেই শব্দবোৰক আমি কি কওঁ preposition বুলি কওঁ যিবোৰ শব্দই কি কৰে তেতিয়ালে বিশেষ্য আৰু সৰ্বনাম পদৰ আগত ব্যৱহাৰ কৰা হয় আৰু হি কি কৰে আন শব্দৰ লগত ইয়াৰ সম্পৰ্ক দেখুৱায় গতিকে এই শব্দবিলাকক কি বুলি কোৱা হয় preposition বুলি কোৱা হয় preposition are also called bridge word meaningটো আমি কি bridge word বুলি কিয় ক'লো bridge word বুলি কোৱা কাৰণ হ'ল যে এটা about to কি কৰিছে har আৰু say এই দুটা শব্দৰ মাজত কি কৰিছে সংযোগ কৰে এখন দলঙৰ দৰে কাম কৰিছে কি কৰিছে এখন দলঙৰ দৰে সংযোগকাৰী শব্দ হিচাপে
কাম কৰিছে গতিকে এইবিলাক আমি কি বুলি কৈছো বি শ্বৰ্ট বুলি সেই কাৰণে আমি হেতক কৈছো ঠিক আছে আকৌ আমি কি কৰিম the word preposition means that which place before হেতু আমি অলৰেডি শিকিছো যে preposition কি হয় noun বা pronounৰ আগত বহে গতিকে হেবিলাকক কি কৈছে that word which place before এতিয়া আমি সব prepositionৰ position কেনে ধৰণে আমি preposition বিলাক আমি কি কৰিম বাক্যত ব্যৱহাৰ কৰিম তে normally preposition precede nouns or pronouns সাধাৰণতে preposition সমূহ precede মানে কি আগত বহে noun বা pronounৰ আগত বহে এই বাক্যকেইটা চালে আমি ধৰিব পাৰিম he is in the room to কি noun we live on foot on to কি preposition foot to কি noun গতিকে ইয়াত আমি গম পাইছো যে noun আৰু nounৰ আগত বহিছে I gave a book to the boy to কি preposition boy to কি noun the cat jumped on the rat on to কি preposition rat to noun এতিয়া কো I know nothing about him about to preposition him to কি হয় pronoun so আমি কি গম পালো যে preposition বিলাক কি হৈছে তেতিয়া হলে noun বা pronounৰ আগত বহিছে next to some The 2 number কৈছে যে when the object of a preposition is an interrogative pronoun or relative pronoun the preposition is placed at the end যদি কি হয় interrogative pronoun নাইবা relative pronoun হয় তেতিয়াহলে prepositionৰ স্থানটো কি হ'ব বাক্যটো শেষত হ'ব already we have learned about interrogative pronoun or relative pronoun in another video we have already discussed if you want to know about it then I am going to giving the link in the description and you can check it আপোনালোকে যদি চোৱা নাই ভিডিওটো তেতিয়ালে চাব পাৰিব মই লিংক দি দিম ডেসক্ৰিপচনত আপোনালোকে তালৈ গৈ এই ভিডিওটো চাই ল'ব পাৰিব when the object of the preposition is an interrogative pronoun যদি interrogative pronoun নাইবা relative pronoun হয় তেতিয়াহলে prepositionটো কি হয় বাক্যৰ শেষত বহে যদি prepositionৰ objectটো relative pronoun নাইবা interrogative pronoun হয় তেতিয়া prepositionটো কি হয় বাক্যৰ শেষত বহে এটা what are you looking for what to কি তেতিয়া হলে এই for to কি object হয় না আৰু এটো কি হয় interrogative pronoun হয় next কেটা চালে আমি গম পাম ইয়াতে কি হৈছে তেতিয়া হলে for to lastত বহিছে শেষত বহিছে বাক্যৰ where do you come from ইয়াত where to কি interrogative pronoun হয় so from to কি lastত হৈছে this is the boy that I spoke of ইয়াতো এই বাক্যটো কি হৈছে তেতিয়া হলে শব্দটো prepositionটো কি হৈছে বাক্যৰ শেষত বহিছে আৰু this is the boy এটো কি হয় ইয়াৰ object হয় here is the book you asked for here is the book to কি হয় তেতিয়া হলে ইয়াৰ object হয় আৰু কি হৈছে for to lastত বহিছে এই কাৰণে ইয়াত আমি কি গম পালো relative pronoun আৰু যদি interrogative pronoun হয় তেতিয়া হলে কি হ'ব prepositionৰ স্থানবিলাক বাক্যটোৰ শেষত হ'ব I have nobody to depend on ইয়াতো কি হৈছে I have nobody to depend on ইয়াতো objectটো কি হৈছে I have nobody to depend on ইয়াতে on to কি হ'ল তেতিয়ালে preposition ইয়াত কি হ'ল শেষত বহিছে ঠিক আছে গতিকে আমি কি গম পালো যে যদি relative pronoun নাইবা interrogative pronoun হয় তেতিয়া হলে কি হ'ব prepositionটো হলে বাক্যৰ শেষত বহিব এটা kinds of pronoun চাও এটো ভিডিওত কেৱল মাত্ৰ মই prepositionৰ position আৰু prepositionৰ definition আৰু kinds of preposition কি কিনো টাইপ আছে এই বিষয়ে আলোচনা কৰিম ইয়াৰ preposition যেটো বহুতো আছে গতিকে এটা ভিডিওতে যদি মই কভাৰ কৰো আপোনালোকে আমনি পাব so I am bringing one another video where I will discuss some important preposition okay kinds of prepositionত কি হ'ব তেতিয়া হলে kinds of prepositionত প্ৰথম আমি কি পাম simple preposition পাম simple preposition to কোনখিনি হ'ব at in on by of for over under up to from out with etc এইবিলাক কি হয় তেতিয়া হলে simple preposition হয় double preposition কোনবিলাক হ'ব into onto within without towards from among etc এইবিলাক কি বুলি কোৱা হ'ব double preposition বুলি কোৱা হ'ব
Next হ'ল compound preposition. Compound preposition কেনেধৰণে গঠন হয়? These are formed usually prefixing a preposition to a noun, an adjective or an adverb. গতিকে ইয়াত কি কৈছে? Noun, adjective আৰু adverbৰ আগত বহি preposition যোগ কৰি আমি কি কৰোঁ? Compound preposition গঠন কৰোঁ। এতিয়া across টো কেনেধৰণে গঠন হৈছে চাওঁ। Across টো মানে কেনেধৰণে কৈছে? On plus cross যোগ হৈ পেলাই across টো গঠন হৈছে। Across টো কি হয় তেতিয়াহ'লে এটা preposition হয় আৰু এইটো কি preposition? Compound preposition. এই দুটা শব্দ লগ হৈছে। On টো preposition, cross টো noun, adjective আৰু adverb যোগ কৰি পেলাই আমি কি কৰিছোঁ? আমি compound preposition গঠন কৰিছোঁ। Beside টো by plus side, behind টো গঠন হৈছে by plus him, behind, underneath টো under plus need, underneath, along, on plus long, আৰু beneath টো by plus need. ইয়াতে a যদি হয়, on যদি থাকে আমি কি ব্যৱহাৰ কৰিম? a ঠাইত কি হৈ যাব? onৰ ঠাইত a হ'ব। এনেকৈ by থাকিলে কি হ'ব? behind হ'ব, b হ'ব। এইবিলাক বাক্যবিলাক চালে আপোনালোকে শব্দকেইটা চালে গম পাইছে বাইত আছে কাৰণ আমি ইয়াত কি কৈছোঁ? b, আৰু by আছে কাৰণে আমি কি কৈছোঁ? behind b, আকৌ underneathত কি কৈছোঁ? underneath, along, on, underneath টো চেঞ্জ হোৱা নাই, একে আছে, কিন্তু alongত কি হৈছে? on plus long মানে along, onটো আমি কি বুলি ধৰিছোঁ? a বুলি ধৰিছোঁ। তেনেকৈ byটো আমি কি বুলি ধৰিছোঁ? b বুলি ধৰিছোঁ। তেনেধৰণে আমি কি কৰিছোঁ? Compound preposition গঠন কৰিছোঁ। আৰু এইবিলাক কি কৰিছোঁ? Noun, adjective আৰু adverbৰ আগত আমি কি কৰিছোঁ? Preposition যোগ কৰিছোঁ। যোগ কৰি পেলাই আমি এটা নতুন compound preposition গঠন কৰিছোঁ। Phrase preposition কোনবিলাক হ'ব বা prepositional phrase কোনবিলাক হ'ব? By dint of, instead of, in course of, in front of, in spite of, on account of, for the sake of, by way of, because of, in lieu of, by way of, etc. এইবিলাক কি তেতিয়াহ'লে phrase preposition or prepositional phrases. Next হ'ল participle preposition. Participle preposition কোনবিলাক হ'ব তেতিয়াহ'লে? Some present or past participle are used as preposition. আমি জানো ইতিমধ্যে some present or past participle বা ভাৰ্বৰ যিবিলাক আমাৰ present or past participle থাকে সেইবিলাকক আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ? preposition হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এইটো এটা এটা থাকি গৈছে, আপোনালোকে দি ল'ব দেই। regarding, considering, past, reading, during, bending, concerning, respecting, touching, said, notwithstanding, etc. এইবিলাক কি তেতিয়াহ'লে participle preposition. Next হ'ল disguise preposition. Disguise preposition, disguise অৰ্থটো কি? Disguise মানে ছদ্মবেশ। গতিকে ইয়াত কি হ'ব? Disguise preposition কিয় কৈছে আমি উদাহৰণকেইটা চাই লওঁ। The ship was driven ashore, potato shells, ₹30 a kilo. She comes here once a week. It is 4 o'clock. গতিকে ইয়াত কি কৈছে? Sometimes a or o are used as disguise preposition. কেতিয়াবা কি হয় তেতিয়াহ'লে a আৰু o টোক আমি disguise ছদ্মবেশী preposition হিচাপে আমি ব্যৱহাৰ কৰোঁ। ঠিক আছে, ashore কি হৈছে? এইটোৱে কি বুজাইছে? on বুজাইছে। এইটোৱে on বুজাইছে। যেনেকৈ a hunting, a begging মানে কি হ'ব? আমি কি লিখিব পাৰিম? on hunting, on begging. ashore কি হৈছে তেতিয়াহ'লে? on, এইটোৱে কি বুজাইছে? on বুজাইছে। potato shells ₹30 a kilo, আটোৱে কি বুজাইছে তেতিয়াহ'লে? on বুজাইছে, on kilo. She comes here once a week. এইটোৱে কি বুজাইছে তেতিয়াহ'লে? on বুজাইছে। It is 4 o'clock. ইয়াত o'টোৱে কি বুজাইছে? it off বুজাইছে, আৰু offটোৰ ঠাইত আমি কি কৰিছোঁ? o ব্যৱহাৰ কৰিছোঁ। off can be used to o as in 4 o'clock. ইয়াতে offটোৰ ঠাইত আমি কি ব্যৱহাৰ কৰিছোঁ? খালি o ব্যৱহাৰ কৰিছোঁ। এনেধৰণৰ prepositionবিলাকক আমি কি বুলি কওঁ? ছদ্মবেশী বা disguise preposition বুলি কওঁ। ইয়াতে এটা important note আছে যে ইয়াতে কৈছে several words are used sometimes as adverbs or adverbial particles and sometimes as preposition. A word is a preposition when it governs a noun or pronoun. It is an adverb when it does not. এতিয়া যদি আমাক adverb বা adverbial particle দি দিয়ে তেতিয়াহ'লে কি হ'ব? কেতিয়াবা adverb বা adverbial particle বিলাকো কি হয়? preposition হিচাপে ব্যৱহাৰ হয়। ঠিক আছে, এতিয়া চাওঁ কেনেধৰণেনো আমি গম পাম যে adverbial particle নে এটা preposition হিচাপে শব্দটো ব্যৱহাৰ
হৈছে এটা যদি আমি উদাহৰণ কেইটা চাওঁ ইয়াতে মই ভাগ ভাগ কৰি দেখুৱাই দিছো an adverbial particle is placed at the end while a preposition is placed before a noun or pronoun এটা গম পাইছে adverb যদি বা adverbial particle যদি হয় তেতিয়াহলে শব্দটো কি হ'ব এই শব্দটো বাক্যটোৰ শেষত বহিব আৰু যদি আমাৰ preposition হয় তেতিয়াহলে কি হ'ব বাক্যটো শব্দটো কি হ'ব বাক্যটোৰ মাজত বহিব ঠিক আছে এই কেটা উদাহৰণ কেটা চালে আমি গম পাম I couldn't come before ইয়াত before টো কি হৈছে adverbial বা adverb হৈছে আৰু ইয়াতে কিন্তু এটো preposition হৈছে কেনে ধৰণে হৈছে I came the before yesterday has he come in is he in the room has he come in ইয়াতে into কি হৈছে তেতিয়াহলে adverb বা adverbial particle হৈছে আৰু ইয়াত কিন্তু কি হৈছে is he in the room ইয়াতে কিন্তু এটো into কি হৈছে preposition হৈছে let us move on ইয়াত on to কি adverb বা adverbial participle হিচাপে particle হিচাপে ব্যৱহাৰ হৈছে কিন্তু ইয়াত কি হৈছে the book is on the table on to কি ইয়াত কি হৈছে preposition হিচাপে ব্যৱহাৰ হৈছে the wheel came off ইয়াতে কি হৈছে off to কি হৈছে তেতিয়াহলে adverb বা adverbial particle হিচাপে ব্যৱহাৰ হৈছে কিন্তু ইয়াতে কি হৈছে the driver jumped off the car ইয়াত driver jumped off the car ইয়াতে off to কি হৈছে preposition হিচাপে ব্যৱহাৰ হৈছে so I hope all of you get the concept of preposition in another video I will describe about some important preposition which is very much used in the sentences so today's video is about preposition so thank you for watching if you finding my channel helpful please subscribe like and share